মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি আকৌ এবাৰ প্ৰতিদিন গোষ্ঠী আৰু ব্যক্তিগতভাৱে আমাকো যি ধৰণে কটাক্ষ কৰিছে মোৰ দৃষ্টিগোচৰ হৈছে। ইয়াৰ পূৰ্বেও তেওঁ যোৱা সপ্তাহতো তেওঁ কিছু কটাক্ষ কৰিছিল, মই একো কোৱা নাছিলোঁ। কিন্তু আজি এই কাৰণেই মই ক'বলৈ বাধ্য হ'লোঁ যে তেওঁ সত্য উন্মোচন কৰা বুলি ক'বলৈ গৈ নিজে গোকাত মিছা কথা মাতিছে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ, প্ৰতিদিন টাইমৰ দৰ্শকসকলক মই এটা কথা কওঁ যে আমি গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজখনক লৈ আমি যিটো হেডলাইন কৰিছিলোঁ, মই হেডলাইনটো আপোনালোকক পঢ়ি দিব পাৰোঁ। আৰু এইখন আমাৰ হেডলাইনৰ কাগজ মোৰ হাতত আছে। আৰু হেডলাইনটো আছিল, কলিয়াবৰৰ পৰা গুৱাহাটীলৈ আহোঁতে ৰাইজে দিব লাগিব 3 ঠাইত টোল টেক্স, নৱবৰ্ষৰ 23টা দিনৰ ভিতৰতে দ্বিতীয়খন টোল গেট মুকলি, গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ টোল গেটক লৈও নিবিদা আহ্বান। ইয়াত ক'ত আমি উল্লেখ কৰিলোঁ যে সৰ্বসাধাৰণ মানুহৰ পৰাও টেক্স ল'ব বুলি? মুখ্যমন্ত্ৰী মহোদয়, মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ, প্ৰতিদিন টাইমৰ বাতৰিটো আপুনি দেখুৱাওক যে ক'ত লিখা আছে যে গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজৰ টোল গেটৰ পৰা সৰ্বসাধাৰণৰ পৰাও আমি টোল টেক্স ল'ম বুলি আমি উল্লেখ কৰিছোঁ। মই আপোনাক চেলেঞ্জ কৰিছোঁ, আপুনি কওক, দেখুৱাওক আপুনি। মই নিজে মুখ্য সম্পাদক হিচাপে মই আপোনাক কৈছোঁ যে মোৰ ইয়াৰ বাতৰিত মই আপুনি নিবিদা আহ্বান কৰাৰ বাতৰিটোহে মই দিছিলোঁ। আপুনি কি নিবিদা আহ্বান কৰা নাই নেকি আপোনাৰ চৰকাৰে? দলং সম্পূৰ্ণ হওঁতে আপোনালোকে নিবিদা আহ্বান কৰিছে, সেইটো আমি বাতৰি কৰিছোঁ। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ টোল গেটক লৈও নিবিদা আহ্বান কৰিছে কাৰণে নিবিদা আহ্বান বুলি আমি দিছোঁ। ইয়াত ভুল কি? ইয়াত ক'ত কোৱা হ'ল সৰ্বসাধাৰণ মানুহৰ পৰাও টোল টেক্স ল'ব বুলি? আপুনি আগতে যিটো নৱেম্বৰ মাহত যিটো কথা কৈছিল সেইটো আমি স্পষ্টকৈ তেতিয়াও আমি বজাইছোঁ, তেতিয়াও আমি হেডলাইন কৰিছোঁ, তেতিয়াও আমি দিছোঁ। আপুনি গোকাত মিছা কথা কৈছে। প্ৰতিদিন টাইমে কেতিয়াও তেনেকুৱা কথা কোৱা নাই। আৰু আপুনি কৈছে যে ষ্টুডিঅ'ত মই উঠি পেলাই মই জঁপিয়াই চিঞৰি গোটেই আপোনাৰ বিৰুদ্ধে মই কথাখিনি কৈ থাকিম। নকওঁ মই, আপুনি সদায় মই চিঞৰিবলগীয়া নহয়, সদায় জঁপিয়াবলগীয়া নহয়। ভালটো ভাল, বেয়াটো বেয়া। আপুনি যেতিয়া মিছা কথা কয়, সেই মিছা কথাখিনি সদায় আমি উন্মোচন কৰিমেই। আপোনাৰ ভালটো যেনেকৈ কওঁ, আপোনাৰ বেয়াটোও আমি তেনেকৈ কওঁ। আপুনি মিছাৰ আশ্ৰয় লৈছে, আমি নাই কৰা। আৰু প্ৰতিদিন গোষ্ঠীৰ ভূতে আপোনাক সদায় খেদি ফুৰে। আপুনিহে মিছা কথা কৈছে। আপুনি দেখোন প্ৰতিদিন টাইম নাচায়, আপুনি দেখোন প্ৰতিদিন পেপাৰ নপঢ়েই। তেনেহ'লে অনবৰতে আপুনি দেখোন প্ৰতিদিন টাইম আৰু প্ৰতিদিন পেপাৰৰ দেখোন অনবৰতে নিউজবিলাকৰ কথা কৈ থাকে। আপুনি এইখন মুখেৰেতো কৈ থৈছিল আপুনি প্ৰতিদিন নাচায়ে, আপুনি প্ৰতিদিন নপঢ়ে, বহুত বছৰ হ'ল নপঢ়া। তেনেহ'লে সদায় আপোনাৰ মুখত প্ৰতিদিনৰ বাতৰি কিয়? কোনে মিছা কথা কৈছে? অসমৰ মানুহক ইমান মূৰ্খ বুলি ভাবিছে আপুনি? আপুনি চব কথা চবকে কৈ মূৰ্খ সজাব নোৱাৰে। কিন্তু এজন মানুহক এদিনৰ কাৰণে পাৰিব, কিছুমান মানুহক দুদিনৰ কাৰণে পাৰিব। কিন্তু আপুনি যদি ভাবিছে সকলো মানুহক সকলো সময়ৰ কাৰণে মূৰ্খ সজাম বুলি, সেয়া ভুল। সেইটো ভুল আপোনাৰহে, অসমৰ মানুহৰ নহয়, প্ৰতিদিনৰ নহয়। আৰু কোন পেপাৰে, আপুনি যে কৈছে 2খনমান পেপাৰে, কোন পেপাৰে কি কৰিছে মই নাজানো। কিন্তু সেই সকলো পেপাৰৰ লগত প্ৰতিদিনক আপুনি সামৰি পেলাই তেনেকৈ কথা ক'লে নহ'ব। প্ৰতিদিন পেপাৰে যিটো নিউজ কৰিছে, আপোনাৰ পূৰ্বৰ কথাখিনিও আপোনাৰ দি দিছে। আপুনি যেতিয়া তাৰ পৰা অকল বাছ আৰু ট্ৰাকৰ পৰা লোৱা হ'ব বুলি যিখিনি কথা কৈছিল, মই যিমান দূৰ জানো প্ৰতিদিন পেপাৰে সেইখিনি কথাও দি দিছিল। আৰু আমি প্ৰতিদিন টাইমে এক চিকুটো আপুনি কোৱা কথাখিনি আমি উল্লেখ কৰাই নাই। সৰ্বসাধাৰণৰ পৰা টেক্স ল'ব বুলি আমি কোৱাই নাই। আমি মাত্ৰ হেডলাইনটো কৰিছিলোঁ। তাতেই আপোনাৰ গাত বিচাই ডকাতি ডাকিছে। সঁচা কথা ক'লে আপোনাৰ এনেও কিছুমান অসুবিধা হয়, সেইকাৰণে চাগে আপুনি এনেকৈ আকৌ এবাৰ আমাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। একো নাই, আপোনাক শুভেচ্ছা থাকিল। আপুনি এনেকৈ আৰু মিছা কথা কৈ ফাঁকিদাজ হৈ পেলাই অসমত অন্যতম এজন শ্ৰেষ্ঠ ফাঁকি কথা কোৱা মুখ্যমন্ত্ৰী হিচাপে আপুনি অভিলেখ সৃষ্টি কৰি গৈ থাকক। শুভেচ্ছা থাকিল আপোনালৈ। যে 2 মাহ আপোনালোকে 3 মাহ আপোনালোকে ক্ষমতাত নাই, মানুহবিলাক উচতাই দিছে। আপোনালোকে প্ৰুফ আছে নেকি? আপোনালোকে উচতাই দিছে কেলে? আপোনালোকৰ তাত প্ৰুফ আছে নেকি? আপুনি কেলে কৈছে? অসমবাসী ৰাইজে ক'ব, আপুনি 5টা বছৰত চৰকাৰে গণ্ডগোল হ'ব দিয়া নাই। আমি গণ্ডগোল হ'ব দিয়া নাই। আমি গণ্ডগোল হ'ব দিয়া নাই, কৰা নাই। আপোনাৰ তাত কি আমি গণ্ডগোল কৰা নাই। আমি আছো কি ইনপুট আছে আপোনালোকৰ তাত? আমি গণ্ডগোল হ'বলৈ দিয়া নাই। তৃতীয় পক্ষত থাকে, তৃতীয় পক্ষত আমি নহয়। আপোনালোকে ভালকে জানে।
আজিও আমি কৈছো এইটো দুৰ্ভাগ্যজনক ইনসিডেন্ট হোৱাৰ লগে লগে উপস্থিত হৈছে আপুনি চোৱা নাই আমাৰ এমএলএ লৰে লগে লগে হস্পিটালত গৈছে বুজ লৈছে সব কৈছে দুয়ো পক্ষৰ মাজত শান্তি সম্প্ৰীতি বজাই ৰাজনীতি নহয় পৰিস্থিতি নষ্ট নকৰিব আমি সঁচা কথা কৈছো টিভি চেনেলৰ পৰা মানুহ উচতনি নিদিব নহয় আমি উচতনি দিয়া নাই উচতনি নিদিব আমি কৈছো আপুনি আমি কৈছো উচতনি দিয়া নাই 5 বছৰ আমি 5 বছৰত এজন এজনকে ক'ব লাগিব 5 মিনিটৰ কাৰণে আমি একো কাৰ্যসূচী লোৱা নাই আপোনালোকক শান্তিৰে চলাব কি কাৰ্যসূচী ললো শান্তিৰে চলাব আপোনালোক আছে বিটিসি সেক্ৰেটাৰী এক মিনিট ক'ব পাৰিব থাৰ্ড ফোৰ্স আপুনি প্ৰমাণ কৰিছে আপুনি লাষ্ট পাইছে ইউ আৰ দ্য থাৰ্ড ফোৰ্স You are the third force. You are the third force. Durgada, you are the third force. You are the third force. You are the third force. You are the provoker. You are the provoker. You are the third force. No, no. You are the third force. আপোনাৰ ইয়াত জড়িত আছে নেকি আপুনি? আপুনি জড়িত আছে নেকি? যদি নাই কেনেকে কুছ কৰিব? দুৰ্গা এক মিনিট দুৰ্গা এক মিনিট তেখেতে এজন এজনকে কওক দুজনে আপোনালোকে ক'লে আমি কৈছো স্যার না আপুনি কৈ লওক মই বুজি পাইছো মই কৈছো আমি 5 বছৰ প্ৰমোদ বড়ো চৰকাৰ চলাকালীন আজি আপুনি শান্তি কৰিব লাগে আপুনি শান্তি আজি শুনক আপুনি শান্তি কৰা মতলব নাই ঠিক আছে আপুনি শান্তি কৰা মতলব নাই শান্তি শান্তি কৰা মতলব নাই এক মিনিট আপুনি কওক ঠিক আছে পাৰ্টিবাজি কৰা আৰম্ভ কৰিছে বহিয়ে না এক মিনিট আপুনি বহিয়ে পাৰ্টিবাজি কৰিছে না ঠিক আছে না এটা ৰাজনীতি হ'ব নালাগে না চক এক মিনিট চৌধুৰী ডাঙৰীয়া আৰু বড়ো ডাঙৰীয়া মই দুইজনকে কৈছো মই প্ৰথমতে কৈছো যে আমি বিটিএডিৰ শান্তিৰ স্বাৰ্থত অনুষ্ঠানটো কৰিছো আমি কেতিয়াও অশান্তি সৃষ্টি কৰিবৰ কাৰণে আমি একদম এইটো হ'ব নালাগে হয় কৈ লওক আপুনি সংযম হ'ব লাগে দুটা কমিউনিটি হয় মই ক্লিয়াৰলি আমি মেছেজ দিছো ইউপিপিএল সেইকাৰণে আপুনি শুনা নাই কথাখিনি শুনা নাপালে আজি শুনক আপুনি কথাখিনি শুনা নাপালে আমাৰ কথা মোৰ কথাখিনি কৈ লওক এতিয়া কোৱাৰ পিছতে মই মোৰ কথা হ'ল কি এটা কথা আজি কিবা এটা ইনসিডেন্ট হলে কোৱা প্ৰশাসন আমাৰ হাতত নাই হয় কিন্তু তেওঁতো মোটামুটি বিটিসিৰ শাসন চলি আছে মই মানিছো প্ৰশাসন তেওঁৰ হাতত নিশ্চিতভাৱে তেওঁ চিফ কিন্তু তেওঁ চিফ আজি বিটিসিত কিবা হলে তেওঁ চৰকাৰ চলাই আছে তেওঁ দায়িত্ব ল'ব লাগিব বিটিসিৰ মুৰব্বী তেওঁ কিবা এটা হলে তৃতীয় শক্তিৰ কথা ক'ব নালাগে মই সেইটো কৈছো আজি জানে বিটিসিত 5 বছৰত মানুহে শান্তি পথে টোপনি মাৰিব পাৰিছিল আজি মানুহে গৰু চুৰৰ কাৰণে ছাগলী চুৰৰ কাৰণে চাইকেল উচতাইছে আপোনালোকে থাকিব পৰা নাই বিটিসি আপোনালোকে উচতাইছে গৰু চুৰৰ কাৰণে ইয়েস আপোনালোকে উচতাইছে সবকে আপোনালোকে উচতাইছে মিছা কথা কৈছে আপোনালোকে উচতাইছে ঠিক আছে আপোনালোকে সবকে উচতাইছে বিটিসি সেক্ৰেটাৰিয়েটত ঘটনা হৈছে আপোনালোকে উচতাইছে ইউপিপিএল আছে বুলি আজিলৈকে তেওঁলোকৰ ইনপুট আছে যদি তেওঁ ৰাজহুৱা কৰক আমি ওপেন চ্যালেঞ্জ জনাইছো ইনকোয়ারি পিছত কব ইনকোয়ারি ৰিপৰ্ট আহা নাই ওপেন চ্যালেঞ্জ জনাইছো যদি আছে আপোনালোকে ইনকোয়ারি কৰক ইম্পোর্ট দিয়ক যে ইয়াতে ইপিপিএল আছে কিয় আপোনালোকে আপুনি ইয়াত আহি পাৰ্টিবাজি কেলে কৰিছে আমি কৰা নাই নহয় পাৰ্টিবাজি আমাৰ পাৰ্টি মতলবী কথা কৈছে ইয়াত আহি আপুনি মতলবী কথা কৈছে ঠিক আছে আপুনি পাৰ্টিবাজি কৰিবলৈ নাহিব মতলবী কথা কোৱা নাই জুই জ্বলাবলৈ নাহিব আমি জ্বলাব নাহিব ঠিক আছে জ্বলাব নাই ঠিক আছে আৰু কাক লগত লৈ জুই জ্বলাব চেষ্টা কৰি আছে আমি জানো নহয় আপোনালোকে নকৰিব আছে যদি কওক নকৰিব ঠিক আছে এক মিনিট মই জয়ন্ত গোস্বামী আৰু মই অমন ৱাদুদৰ কাষলৈ আহিবই পৰা নাই মই অকণমান সময়ৰ কাৰণে আকৌ বাণিজ্যিক বিৰতি ল'ম তাৰপিছত দীপেন বড়ো ডাঙৰীয়া যিহেতু পোনপটীয়াকৈ আছে মই দীপেন বড়ো ডাঙৰীয়াৰ পৰা মই অকণমান কিবা এটা কথা জানি ল'ম মই তাৰপিছতে ষ্টুডিঅ'ৰ মাজলৈ উভতি আহিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে সংবাদ মাধ্যমৰ আগত কৈছে যে ৰাজীৱ ভৱনত আহিলে হেনো মছজিদত নামাজ পঢ়ি অহাৰ দৰে লাগে এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব বিচাৰিছো তেওঁ সংবাদ মাধ্যমৰ আগত কিছুদিনৰ আগতে কৈছিলে যে মই যিকোনো কেতিয়াবা কথা কৈ দিওঁ সেই কথা কোৱাৰ আগতে মই কেতিয়াবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ কওঁ আনহাতে কেতিয়াবা মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিচাপে কথাবোৰ কওঁ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব বিচাৰিছো আপুনি যে ক'লে যে ৰাজীৱ ভৱনত আহিলে মছজিদত নামাজ পঢ়ি অহাৰ দৰে অনুভৱ হয় এটা এই কথাষাৰ আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিচাপে কৈছে নে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিচাপে কৈছে আমাক অসমৰ ৰাইজক জনাব লাগে এতিয়া ক'বলৈ গ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামটো আচলতে বিষাক্ত শৰ্মা ৰাখিব লাগে কাৰণ তেওঁ মুখ খুলিলে বিষ ওলায়
তেওঁ যি ধৰণে কথাবোৰ কয় এক প্ৰকাৰ বিষ বুলি ক'ব লাগিব এতিয়া কৈছে যে ৰাজীৱ ভৱনত গ'লে নামাজ পঢ়ি অহাৰ নিচিনা মছজিদত নামাজ পঢ়াৰ নিচিনা অনুভৱ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি সেই ৰাজীৱ ভৱন অৰ্থাৎ আপোনাৰ কথা মতে সেই মছজিদৰে আপুনি ইমাম নাছিলে জানো ইমান বছৰে সেই মছজিদতে আপুনি নামাজ পঢ়ি আপোনাৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰা নাছিলে জানো ইমান দিনেতো লুঙি টুপি পিন্ধি পেলাই আপুনি নামাজ পঢ়ি আছিলে এতিয়াও আপুনি ৰাতি ৰাতি নামাজ পঢ়ে তাৰ প্ৰমাণ মই দিম এতিয়াও আপুনি ৰাতি ৰাতি নামাজ পঢ়ে কাৰণ আপুনি নামাজ নপঢ়িলে আজমল ডাঙৰীয়াৰ অক্সিজেন কেনেকে ল'ব নহয় জানো আৰু আপুনি সাম্প্ৰদায়িক অক্সিজেন নললে আপোনাৰ যিখন ৰাজনৈতিক গাড়ী সেই গাড়ীখন যেন নচলে অসমৰ ৰাইজে সকলো কথা বুজি পায় আপুনি সেই মছজিদত নামাজ পঢ়িয়ে ৰাজনৈতিক জীৱন আৰম্ভ কৰিলে সেই মছজিদৰে আপুনি ইমাম আছিলে আপুনি সেই মছজিদ ত্যাগ কৰি পেলাই আপুনি ৰাজীৱ ভৱন আপুনি বাজপেয়ী ভৱনলৈ গ'ল নহয় জানো আপুনি যেতিয়া বাজপেয়ী ভৱনলৈ গ'ল ইমাম হিচাপে লগত আপোনাৰ লগত যৌতুকত হাফিজ বিলাককতো আপুনি লৈ গৈছিলে এতিয়া বিজেপিৰ যিসকল মানে উঠি ৰজা বহি ৰজা আপোনাৰ চৰকাৰৰ যিসকল মন্ত্ৰী আছে সেই সকলো একোজন হাফিজ হয় যেটো আপুনি ৰাজীৱ ভৱনৰ ইমাম আছিলে আপুনি যেটো মছজিদ বুলিয়ে কৈছে আৰু এজন সাংবিধানিক পদত থকা ব্যক্তি আপুনি এজন মুখ্যমন্ত্ৰী হয় এনেকুৱা ধৰণৰ কথা কলে সঁচাকৈ লাজ লাগে যুৱচামে কি অনুকৰণ কৰিব আপুনি এটা ধৰ্মক অপমান কৰি তেওঁলোকৰ উপাসনাস্থলী মছজিদক ৰাজনীতিলৈ টানি অনাটো সঁচাকৈ বহুত দুৰ্ভাগ্যজনক আৰু লাজ লগা কথা আৰু আপুনি ৰাজীৱ ভৱন অৰ্থাৎ আপুনি যিটো মছজিদ বুলি কৈছে সেই মছজিদতে আপুনি ইমাম হৈ নামাজ পঢ়ি পেলাই ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰাৰ লগতে সমান্তৰালকৈ আপুনি সা সম্পত্তি গোটালে আপোনাৰ পৰিবাৰ আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে আপুনি সা সম্পত্তি সেই মছজিদৰ পৰা আৰম্ভ কৰা নাছিলে জানো এতিয়া আপোনাৰ লাজ নালাগে আপুনি এতিয়া মানে কি বাজপেয়ী ভৱনত যেতিয়া আপুনি বিজেপিত জইন কৰিলে তেতিয়া মানে কি আপুনি হিন্দু হল নেকি আগতে মানে আপুনি মুছলমান আছিলে নহয় জানো আপুনি মানে এতিয়া কনভাৰ্ট হিন্দুলে হ'ল মানে এতিয়া আপুনি নতুন মানে হিন্দু হয় এতিয়া পুৰণি হিন্দুখিনিক ইমপ্ৰেছ কৰিবৰ কাৰণে এনে ধৰণৰ কথা কৈছে নহয় জানো অসমৰ ৰাইজে আপোনাৰ কথা বুজি পায় আপুনি পুনৰবাৰ সেই মছজিদৰ আপুনিয়ে ইমাম আছিলে আপুনি অত বছৰে নামাজ পঢ়ি আছিলে এতিয়াও আপুনি নামাজ পঢ়ে তাৰ উদাহৰণ দি আছো এয়া চাওক ভিডিঅ'ত আপোনাৰ পৰিবাৰে নামাজ পঢ়ি আছে দুৱা কৰি আছে এয়া কোনোবা ৰাজীৱ ভৱনত নে ক'ত অনুগ্ৰহ কৰি কওকচোন বাৰু আমি অসমৰ ৰাইজে জানিব বিচাৰিছো তাৰ পিছত আপোনালোকৰ নেতা মন্ত্ৰী কি কৈছিলে হিন্দু মুছলিম পলিটিক্স আমি ৰাজনীতিৰ বাবে কৰো কিন্তু আপোনালোকে নকৰিব এয়া চাওক হিন্দু মুছলিম কেৱল ৰাজনীতিৰ বাবে কৰে এইখন চৰকাৰৰ নেতা মন্ত্ৰীসকলে লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেওঁলোকে নিজেই কৈছে এয়া হৈছে তাৰ জ্বলন্ত উদাহৰণ তাৰ পিছত যদি চাই হঠাৎ মিয়া ভোট বিচাৰি উদ্যল বিজেপি এয়া চাওক এয়া প্ৰমাণে কথা কয় তথ্যই কথা কয় সমান্তৰালকৈ যদি চাই সকলো সংখ্যালঘু পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব এয়া চাওক তাৰ পিছত যদি চাই মুখ্যমন্ত্ৰী ডাঙৰীয়ে কি কৈছিলে হিন্দুতকৈ অধিক আগুৱাই যাব লাগে মুছলমানসকল এয়া আমি কোৱা কথা নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে কোৱা কথা তাৰ পিছত যদি চাই এওঁলোকৰে মন্ত্ৰী এখেতে কৈছিলে যে বিজেপিয়ে নিৰ্বাচনৰ সময়ত কোৱা কথাবিলাক ভ্ৰাম্যমান থিয়েটাৰৰ সংলাপ হয় তেওঁলোকে মিয়াক বেয়া নাপায় তেওঁলোকে মুছলমানক বেয়া নাপায় তাৰে প্ৰমাণ হৈছে আৰু শেষত কম বিজেপি মানে হৈছে আগতেও কৈছিলো বিজেপি মানে হৈছে বিপদজনক পথ বিজেপি মানে হৈছে বিপদজনক পথ আৰু লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি কি কৈছিলে কি ৰাজীৱ ভৱনত গ'লে মছজিদত নামাজ পঢ়ি অহাৰ নিচিনা লাগে তেনেহলে বাজপেয়ী ভৱনটো বৈকুণ্ঠপুৰী নেকি বাজপেয়ী ভৱনত গ'লে মানুহে নিজকে চুৰ গৰু চুৰ মাটি চুৰ পানী চুৰ সুপাৰী সিন্ডিকেট কয়লা সিন্ডিকেট নিজকে চুৰ বুলি অনুভৱ কৰে বাজপেয়ী ভৱনলৈ গ'লে মানুহে নিজকে চুৰ বুলি অনুভৱ কৰে আৰু আপোনাৰ পৰা আশা ৰাখিলো যেটো আপুনি সাংবিধানিক পদত আছে এনে ধৰণৰ অসাংবিধানিক কথা যাতে নকয় কাৰণ আপুনি সেই মছজিদতে নামাজ পঢ়ি পেলাই ৰাজনৈতিক জীৱন আৰম্ভ কৰি এতিয়া আপুনি অসমৰ মুখ্যমন্ত্ৰী হয়